আৰু 1 নম্বৰ প্ৰশ্নটো আছিল আত্যন্তিক সুখ। সেই প্ৰশ্নৰ উত্তৰটো এতিয়া কবি সিদ্ধই দিবলৈ আৰম্ভ কৰিছে। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনি উপ ৰজা এইটো কথা সাৰতৰ। গতিকে কবি সিদ্ধই কৈছে, হে ৰজা, মই তোমাক ইয়াৰ উত্তৰটো কওঁ, শুনা, আৰু সাৰময় কথাটো মনত ৰাখিবা। সাৰময় কথাটো কি? এতিয়া যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। যিসকলে ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে, টোপনি যোৱালৈকে পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতিৰ কল্যাণৰ কথাৰ বাহিৰে বেলেগ কথা ভাবিবলৈ সুবিধা নাপায়, সময় নাপায়, তেওঁলোক সংসাৰৰ মিছা সুখতে ব্যাকুলিত হৈ থাকিব। আৰু তেওঁলোকৰ মনৰ পৰা কি আঁতৰ নহয়? শিশবৰ একোকালে নুগুচয় ভয়। তেওঁলোকৰ মনৰ পৰা অন্যান্য ভয়ৰ উপৰিও মৃত্যুৰ ভয় কেতিয়াও আঁতৰ নহয়। গতিকে আমি এই পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতিৰ সুখৰ মাজতেই যদি জীৱনটো সীমাবদ্ধ কৰি ৰাখো, তেতিয়াহ'লে আমাৰ মৃত্যুটো কিন্তু কি হৈ যাব? অশিষ্ট মৃত্যু হৈ যাব। অৰ্থাৎ আমাক শাস্ত্ৰই কি বুলি কৈছে? ভগৱন্তই জীৱশ্ৰেষ্ঠ হিচাপে আমাক পঠিয়াওঁতে কৈছে যে তোমালোকক এটা পাত্ৰ দিছো, যিটোৰ নাম হ'ল নৰপাত্ৰ। এই পাত্ৰটো তোমালোকক দিছো, তোমালোকে লৈ মোক ভজনা কৰি আকৌ তোমালোক মোৰ তালৈকে আহিব লাগিব। আমি সৎ খাই কৈ আহিলো, প্ৰভু তুমি যদি সঁচাকৈ এই পাত্ৰটো দিলা, তেতিয়াহ'লে আমি তোমাৰ বাহিৰে বেলেগ কথা চিন্তা নকৰো বুলি কৈ থৈ আহিলো। তেতিয়া জীৱটোক মাতৃগৰ্ভত যেতিয়া দিলে, তেতিয়াও প্ৰাৰ্থনা কৰিলো, প্ৰভু ইমান সৰু কোঠাটোত থাকি পেলাই অসুবিধা পাইছো, যদি আমাক তুমি জন্ম দিব নোৱাৰা, তোমাৰ স্থানলৈকে ঘূৰাই লৈ যোৱা, কিন্তু ইমান কষ্টত নাৰাখিবা। আৰু যদি জন্ম দিয়া, তেতিয়াহ'লে প্ৰভু তুমি আমাক বৰ কৃপা কৰা হ'ব, তুমি মোৰ মাতৃৰ দেহত দিয়া 2টা স্তনৰ এটা মই খাম, এটা তোমাক দিম বুলি কৈ দিওঁ। কিন্তু জন্ম হোৱাৰ পিছত কি কৰে? এটা গাখীৰ খাই থাকে, এটা গাখীৰ আকৌ হাতেৰে বোলে ধৰি থাকে। গতিকে এনেকৈ আমি মই আৰু মোৰ ভাৱত আমি আসক্ত হৈ যাওঁ, যাৰ কাৰণে ঈশ্বৰক কৈ থৈ অহা কথাটো আমি বিপৰীতে গতি কৰোঁ। আৰু সেইকাৰণে আমাৰ জীৱনলৈ দুখবিলাক আপোনা আপুনি আহি যায়। এতিয়া পদে সেইটোকে কৈছে যে মানুহৰ জন্ম পোৱাৰ পিছত ভগৱন্তক কৈ অহা, দি থৈ অহা কথাটোৰ যি কৰ্তব্য, সেই কৰ্তব্যটো আমি কেতিয়াও পাহৰিব নালাগে। যদি পাহৰি পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতিৰ সুখৰ মাজেদি জীৱন অতিবাহিত কৰোঁ, সেয়া কি হ'ব? কেৱল এক সংসাৰৰ সামান্য মনুষ্য জীৱনহে হ'ব বুলি কৈছে। গতিকে যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়, শিশবৰ একোকালে নুগুচয় ভয়। এতিয়া আমি ঈশ্বৰ সেৱা কিয় কৰিব লাগে? আমি প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰ সেৱা কৰাৰ লক্ষ্য উদ্দেশ্য হ'ল, আমি এয়া ভকতৰ সংগত আমি অখৰা কৰি আছো ভাওনা পাতিবৰ কাৰণে। আমাৰ ভাওনাখন কোনদিনা হ'ব? বিষ্ণু ৰাভাই কৈছে নহয়, এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। যিদিনা জীৱনৰ অৱসানৰ কল্যাণ শৰ্মান গাব লাগিব, সেইদিনা আমাৰ গানত কৃষ্ণৰ নামৰ প্ৰকাশ ঘটিব লাগিব। কিন্তু আমি যদি অন্যান্য চিন্তাৰে কটাই দিওঁ, মৰিবৰ সময়ত ঈশ্বৰৰ নাম জমা নাথাকিব, আৰু তেতিয়া অন্য চিন্তাহে আহিব। প্ৰমাণ 4ৰ্থ স্কন্ধত পুৰঞ্জন আখ্যান, 5ম স্কন্ধত ভৰত। হৰিণৰ চিন্তা আৰু আইগৰাকীৰ চিন্তা এই দুজনে কৰাৰ কাৰণে কি হ'ল? সেই জন্মই ধাৰণ কৰিব লগা হ'ল। সেইকাৰণে শাস্ত্ৰই কৈছে, মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ, উপজিয়া ধৰে জানা সেহি কলে বৰ। মৰিবৰ সময়ত যি ৰূপ চিন্তা কৰা যায়, আমি শেষত সেই ৰূপেই ধাৰণ কৰিব লাগে। সেইকাৰণে আমাৰ অন্তকালৰ চিন্তা কি হ'ব লাগে? অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি
কোনে পাৱে অন্ত। জীৱনৰ শেষ সময়ত ভগৱানৰ নাম যি স্মৰণ কৰে তেওঁৰ মহিমাৰ কথা কৈ কোনেও বোলে শেষ কৰিব নোৱাৰে বুলি আমাক সিদ্ধান্ত দিছে। গতিকে কৈছে যে হে ৰজা হৰিপদ সেৱা সুখে গুছে ভৱ দুখ তাহাকে বোলয় ৰাজা আত্যান্তিক সুখ। আজি হৰিপদৰ যুগলত সাধু সংগৰ যোগেদি সেৱা কৰি পেলাই দুখ আঁতৰ কৰি আনন্দৰ দ্বাৰা অলংকিত হ'ব পৰা আনন্দই আমাক যেতিয়া ক্ৰিয়া কৰিব তাৰ দ্বাৰা আমি যি সুখ পাম সেয়াই আত্যান্তিক সুখ। গতিকে এই আত্যান্তিক সুখটো আমি প্ৰত্যেকজন ব্যক্তি ল'ব লাগিব। কাৰণ এই আত্যান্তিক সুখটো যদি আমি ল'ব নোৱাৰো জীৱনৰ সাৰ্থকতা নাই। এই আত্যান্তিক সুখটো আমি কেনেকে ল'ব লাগে? তুমি তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাই মুৰয়াৰ কৃপা কৰা হে হৰি শৰদত ৰক্ষা কৰি দিয়া মোক সেৱাৰ খা। গতিকে ভক্তিৰ ৰসটো সেৱাৰ যোগেদিহে প্ৰাপ্ত কৰিব পাৰি। গতিকে বাবাই সমস্ত আমি আপোনালোকক এটা কথা কওঁ, আৰম্ভণিতে আমি আপোনালোকক কৈছিলোঁ যে 11 বজালৈকে আপোনালোকৰ মাজত আমি থাকিম। মানে কথাটো এনেকুৱা, সৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া পেলু হয় তেওঁলোকক তিতা খুৱাবৰ কাৰণে প্ৰথম চেনি অকণ দি ল'ব লাগিব, নহ'লে ডাইৰেক্ট তিতাটো কোনেও নাখায়। সেইকাৰণে আমি 11টালৈকে থাকিম বুলি কৈছোঁ, কিন্তু আমাক পদবন্ধে যি ইয়াত এতিয়া বিষয়বস্তু আছে এই বিষয়বস্তু আমি পাঠ আৰু আলোচনা ঠিক 10:15 পৰা 10:30 বজাৰ ভিতৰত শেষ কৰিব লাগিব। কাৰণ আমি 11 বজালৈকে অনুষ্ঠান কৰাত অসুবিধা আছে। ডাক্তৰৰ পৰামৰ্শ মানি আমি এজন দিব্যাংগ ব্যক্তি, সেয়েহে 10:30 বজাত আমি সামৰিম। এই কথাটো আপোনালোকক জনাই লৈছোঁ। কাৰণ আগতেই যদি ক'লোহেঁতেন তেতিয়াহ'লে বোলে নাটক কিমান সময় আছে বোলে 10:30টালৈকে, তেতিয়াহ'লে 10টাতে বোলা বুলি ক'লেহেঁতেন। 11টালৈকে বুলি ক'লে 10:30টালৈকে নিশ্চয় থাকিব। কৃষ্ণ হয়। ভাগৱত ধৰ্ম কথন কহু আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিময়িকী পূৰ্বত পুনি নাৰায়ণ ঋষিমুখে আন ধৰ্ম কৰাবে কত হিলায়া পুনমুখে নিজ ধৰ্ম যত উজাক জানি মহামোহ জানাহু ক্ষেত্ৰে জাতি পাত কি যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰতি সেহি ভাগৱত ধৰ্ম জানি বাণীপতি গুৰুটো ভাগৱত ধৰ্ম কাশ্ৰয় কদাচিত তাৰ নাহিক কৰ্ম কৰিলাতো হম পুণ্য ফল উপজে আপুনি দে
দেখা ভকতিৰ বল ধৰ্মে মন্ত্ৰ তন্ত্ৰ সিদ্ধ বহু হয় এই ভাগৱত ধৰ্মে নাহি শিষ সংশয় শুনিওক ভাগৱত ধৰ্ম আছে যত হৰি বিবেকত আজি তোমাৰ গত বাৰু কৃষ্ণ এতিয়া আমি লাহেকৈ উপদেশলৈকে যাম কিন্তু তাৰ আগত এই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এতিয়া দিছে কহো আবে ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ যে আপোনাক ভাগৱত ধৰ্মৰ লক্ষণ সম্পৰ্কে কওঁ ঋষিসকলৰ বা নাৰায়ণৰ মুখত মই যিখিনি পাইছিলোঁ সেই কথাখিনি কৈছে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত ঋষিসকলৰ মুখত আন ধৰ্ম ব্যক্ত কৰাই এই ভাগৱত ভক্তি ধৰ্ম পৰম পুৰুষ ভগৱন্তই নিজ মুখে প্ৰকাশ কৰিলে এটা কথা হ'ল কি আমাৰ প্ৰথমৰ পৰা দ্বাদশলৈকে আমি ভাগৱত যে শুনিছোঁ দুদিনীয়া তিনিদিনীয়া চাৰিদিনীয়া সাতদিনীয়া অনুষ্ঠান পাতি ইয়াৰ মূল কাৰণটো কি যে ভাগৱতত থকা কথাখিনি তত্ত্ব হিচাপে গ্ৰহণ কৰি ব্যৱহাৰিক জীৱনত পালন কৰিব লাগে যিটো কোৱা হৈছে ভাগৱত ধৰ্ম এতিয়া ভাগৱত ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত বোলে সকলোৱে পাৰে বুলি কৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই ভাগৱত ধৰ্ম পালন কৰিব পাৰে এতিয়া কথা হ'ল ভাগৱত ধৰ্মতনো এনেকুৱা কি বস্তু আছে যাৰ দ্বাৰা সকলো মানুহে এই সুন্দৰ সংসাৰ তৰি যাবৰ কাৰণে তাক পালন কৰিব পাৰে পালন কৰাৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে গুৰুত্ব দিছে কাৰণটো কি ভাগৱত ধৰ্মত এনেকুৱা কি বস্তু আছে যাৰ দ্বাৰা সকলোৱে উপকাৰ পায় সেই সম্পৰ্কে সিদ্ধান্ত দিছে চাৰি বেদ ৰামায়ণ স্মৃতি নিৰন্তৰ এই 2 শাস্ত্ৰ জানা ব্ৰাহ্মণ জনৰ 4 বেদ 14 শাস্ত্ৰ পুৰাণৰ জ্ঞান জনাসকলক ব্ৰহ্মজ্ঞানী বুলি কৈছে কিন্তু এ ৰাম এক চক্ষু নাথাকিলে কণা বুলি কয় 2 চক্ষু নাথাকিলে অন্ধ সমুদায় এই ভাগৱত ধৰ্মৰ দ্বাৰা 4 বেদ 14 শাস্ত্ৰ পুৰাণৰ জ্ঞান যদি এটা নাথাকে সেইসকলক জ্ঞানত কণা বুলি কৈছে আটাইকেইটা নথকাসকলক জ্ঞানত অন্ধ বুলি কৈছে এতিয়া ভাগৱত ধৰ্মই কি কৰে হেন অন্ধ সমূহ ভাগৱত ধৰ্ম ধৰি লৰি ফুৰন্তে তভু নিপিছলে ভৰি এনেকুৱা অজ্ঞানী একো নজনা ব্যক্তিও যদি ভাগৱত ধৰ্মৰ আশ্ৰয় লয় তেওঁ কেতিয়াও পিছল খাব লগা বা বিচলিত হ'ব লগা নহয় সেইকাৰণে কৈছে যে যাক জানি মহামূৰ্খ জানা সুখে তৰে এই ভাগৱতৰ জ্ঞান জানাৰ অভ্যাস কৰিলে মূৰ্খজনেও পণ্ডিত হ'ব পাৰে তৰিব পাৰে অজাতি পাতকি যাক জানিলে নিস্তৰে প্ৰমাণ অজামিল পৰম ভকতে যাক নিতে কৰে ৰতি পৰম ভক্তসকলে যি জ্ঞানক নিত্যভাৱে পাবলৈ আহ্লাদিত হৈ থাকে সেয়াই হ'ল ভাগৱত ধৰ্ম আৰু সেইকাৰণে সুন্দৰকৈ আমাক পদবন্ধে কৈছে যে যিটো কৰে ভাগৱত ধৰ্মৰ আশ্ৰয় শিশবৰ একোকালে নাই পাপ ভয় ভাগৱত ধৰ্মত আশ্ৰয় গ্ৰহণ কৰিলে আপুনি বেয়া কি ভাল কি উচিত কি অনুচিত কি ন্যায় কি অন্যায় কি সৎ কি অসৎ কি গোটেইখিনি গম পাব আপুনি যেতিয়া জানিব এইটো কৰিলে বেয়া এইটো কৰিলে ভাল
লাহেকৈ আপুনি সেইবিলাক বাদ দিব আৰু তেতিয়াই আপুনি সুন্দৰকৈ সংসাৰত ৰক্ষা পাব পাৰিব। সেইকাৰণে কৈছে ভাগৱত ধৰ্মত আশ্ৰয় গ্ৰহণ কৰিলে দুটা বেয়াৰ পৰা আপুনি ৰক্ষা পাব পাৰে। 1 নম্বৰ ভয়, 2 নম্বৰ পাপ। গতিকে সুন্দৰকৈ কৈছে যে কৰ্ম নকৰিলেতো আপুনি মিলে ফল, উপজে আপুনি দেখা ভকতিৰ বল। গতিকে আমি সদায় ভক্তিযুক্তভাৱে নিস্বাৰ্থভাৱে ভকত ভগৱন্তৰ কৰ্মহে কৰিব লাগে। কৰ্ম কৰি আমি কেতিয়াও ফল আশা কৰিব নালাগে। 7 দিন ভাগৱতত অংশগ্ৰহণ কৰিয়াৰ পিছত আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহক, আমাৰ ধনবিধ হওক, ঘৰখন জয় জয় ময় হওক, সেই আশা আমি কেতিয়াও কৰিব নালাগে। ভগৱন্তই অৰ্জুনক কৈছে, হেৰা অৰ্জুন, তুমি কৰ্মৰহে অধিকাৰী, ফলৰ তুমি কিন্তু অধিকাৰী নহয়। তোমাৰ কৰ্মত অধিকাৰ আছে, ফলত কিন্তু তোমাৰ অধিকাৰ নাই। অৰ্জুনে প্ৰশ্ন কৰিলে, এ ৰাম পাৰ্থে বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে, কৰ্ম কৰি তাৰ যদি ফল ত্যাগ কৰে। হেৰা সখী, কৰ্ম কৰি যদি মই ফলেই নিবিচাৰো তেতিয়াহ'লে কাম কৰা কি লাভ আছে? কৃষ্ণই তেতিয়া কৈছে, কৃষ্ণে বুলিল সখী শুনা মহাবল, নোখোজন্তে ঈশ্বৰে আপুনি দেন্ত ফল। মই জগতৰ ঈশ্বৰ, য'ত যেতিয়া যেনেকে যি দিব লাগে সেইমতে মই দিমেই, মোৰ পৰা বেলেগে বিচাৰিব নালাগে। তেতিয়া ভগৱন্তই বোলে প্ৰমাণ দি দিলে, যেন আজি শিশু চাৱাল ভক্ষ নোখোজয়, স্নেহে আশী তথাপি মাতৃস্তন দেয়। 3মহীয়া শিশুৱে কিন্তু গাখীৰ খাওঁ বুলি ক'ব নাজানে। মাকে শিশুৰ কন্দা সুৰ বুজি যেনেকৈ গাখীৰ দিয়ে, ভগৱন্তই ভকতক তেনেকৈ ফল প্ৰদান কৰে। সেইকাৰণে কৈছে কৰ্ম কৰা, ফল আশা নকৰিবা, আপোনা আপুনি প্ৰাপ্ত কৰিব পাৰিবা। গতিকে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে সিদ্ধ বহু হয়, ভাগৱত ধৰ্মে নাহি শিশব সংশয়। ভাগৱত ভক্তি ধৰ্মৰ বাহিৰে যিমানবিলাক কৰ্ম আছে সেয়া যদি অকণমান গণ্ডগোল হয়, যুগ যুগান্তৰলৈ আপোনাৰ ধ্বংস হ'ব। বনাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱল অধিকাৰ, হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এহি মানে ধৰ্ম মাজে সাৰ। এয়াই হৈছে ধৰ্মৰ মূল তত্ত্ব। সেইকাৰণে কৈছে, শুনিওক ভাগৱত ধৰ্ম আছে যত, কৰিবো বেকত আদি তোমাৰ আগত। গতিকে যিমানবিলাক ভাগৱত ধৰ্মৰ তত্ত্ব আছে সমস্তখিনি তোমাৰ আগত ব্যক্ত কৰিম, তুমি শুনা। এতিয়া উপদেশ শুনা হদ পদ কৰিয়া বন্ধ, নৱ সিদ্ধ কথা ইটো একাদশ স্কন্ধ, ঘূৰ কলি যুগে তৰা নাহি গতি ভাগৱত শ্ৰৱণ বিনা, কুত নৰতনু তাৰু নাহি তিথি, পিনু পূজা জম যতনাৰ ভীতি, জাৰ ৰাজি কালি কৰি আয়ো নিৰন্তৰে, কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে, অচন্ত ঈশ্বৰ কৃষ্ণ হৃদয়
মলে নেদেখে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ আত্মা অধুগতি যাই নিতে টাঙ্কয় নাদৰি কৃষ্ণ। আৰু মাত্ৰ 4 ফাঁকি পদৰ পিছত আজি এই অধ্যায়টোৰ সমাপ্তি ঘটিব। আমি আলোচনাৰে বিষয়টো এনেকুৱাকে লৈ যাম, আপোনালোকে চাই থাকিব, কথাখিনি আৰু পাঠৰ যোগেদি কৈ থাকোঁতে লগে লগে ঘড়ীৰ কাটায়ো 10:30 বুলি ঘোষণা কৰিব। এইটো এটা আমাৰ সদায় বিষয়খিনি কৈ থাকোঁতে এইটো এটা হিচাপ আছে। এতিয়া আপোনালোকে তাৰ প্ৰমাণ চাব। এতিয়া 10:04 হৈছে, কিন্তু এই বিষয়খিনি কৈ থাকোঁতে শেষত 10:30 বুলি ঘড়ীয়েও ঘোষণা কৰি দিব। তাৰ প্ৰমাণটো আপোনালোকক এতিয়া দিছোঁ। গতিকে পদে কৈছে, শুনা সভা সদ পদ কৰিয়া প্ৰবন্ধ। আমাক ইয়াত এই ঈশ্বৰৰ কথা শুনি থকা সকলক সূক্ষ্মভাৱে ভাবিবলৈ কৈছে, আৰু ভাবি ভাগৱতৰ অন্যান্য কথাৰ লগতে এই নৱসিদ্ধ বা নিমিৰ বিষয়বস্তুখিনি শুনিবলৈ যত্ন সহকাৰে সুস্থ চিন্তাৰে শুনিবলৈ আমাক আহ্বান জনাইছে। শুনা সভা সদপদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা, এইটো 11 স্কন্ধ। এই 11 স্কন্ধত নিহিত হৈ থকা 9জন সিদ্ধৰ বিষয়বস্তুটো আমাক অতি সূক্ষ্মভাৱে সংবেদনশীলভাৱে ভাবি আমাক শুনিবলৈ কৈছে। কিয়? ঘূৰ কলি যুগে ইহে তৰণ উপায়। কলি যুগত ভাগৱতৰ যোগেদি নাম ৰস লোৱাৰ বাহিৰে তৰণৰ আৰু বিকল্প ব্যৱস্থা নাই। নাহি গতি ভাগৱত শ্ৰৱণ বিনাই। ভাগৱত শ্ৰৱণৰ বাহিৰে কলিত আৰু আমি তৰিবৰ কাৰণে বেলেগ ব্যৱস্থা নাপাওঁ। সেইকাৰণে য'তেই ভাগৱত হয় ত'তেই আমি শুনিব লাগে। যাব নোৱাৰিলেও ক'ৰবাত মাইক যোগে শুনিলেও কষ্ট কৰি কাণখন মেলি হ'লেও আমি সেয়া শুনিব লাগে। এয়া পৰম ভাগ্য বুলি কৈছে কলিযুগৰ লোকসকলৰ। গতিকে এই সিদ্ধান্তটোক আমি প্ৰত্যেকেই মান্যতা কৰিব লাগিব। কাৰণ কৈত পৰে নৰতনু তাৰো নাই থিতি, অদ্যপি নুপুজে যম যাতনাৰ ভীতি। আমি এই জীৱটোৱে দেহ এৰি পেলাই কলৈ যাব লগা হয় আমি নাজানো, কিন্তু নাম নোলোৱা জীৱটোৱে যমৰ শাস্তি খাবই লাগিব।